স্বদেশ আৰু বিদেশ বিপ্লৱী কবিময় কলম খুচিলেই নিগৰি আহে তেজ অলিম্পিক মোক নালাগে সেই খবৰ দৌৰ প্ৰতিযোগিতাত কোন দেশে কিমান পুৰস্কাৰ পালে মোক নালাগে সেই খবৰ সাঁতোৰত প্ৰথম হোৱাজনৰ নাম ডেনিছ নে ফেডাৰিকো মোক নালাগে মাৰাথনত প্ৰথম হোৱাজন শ্বেতাংগ নে কৃষ্ণাংগ মোক লাগে তেওঁৰ নাম মোক লাগে তেওঁৰ ঠিকনা যিজন ৰাইফল শ্বুটিঙত প্ৰথম হ'ল যাৰ অব্যৰ্থ হাতে বিন্ধাই দিলে ক্ষুদ্ৰতম বিন্দু মোক লাগে সেইজন ৰাইফল শ্বুটাৰৰ নাম বৰণীয়া বস্ত্ৰ পিন্ধি 84ৰ অলিম্পিক আহি গ'ল অলিম্পিক সংহতিৰ বিস্তৃত পথাৰখনৰ নাম য'ত ভলগা আৰু ৰাইনৰ পানী একাকাৰ হৈ যায় য'ত কিলিমাঞ্জাৰো আৰু স্কেণ্ডেনেভিয়ান পৰ্বতমালাৰ মাটি একাকাৰ হৈ যায় য'ত বলিভিয়াৰ পৰা অহা ল'ৰাজনৰ সৈতে মেক্সিকোৰ যুৱকজনৰ আলিংগন হয় য'ত হাত হ'লেই হাতত লাগি আহে টিউলিপ আৰু চেৰি ফুলৰ সুবাস একেলগে য'ত আনন্দৰ দিয়া নিয়া হয় য'ত অশ্ৰুৰ দিয়া নিয়া হয় য'ত কুৰিগীত ধৰি নৱপ্ৰভাতৰ বিশাল নেত্ৰই সংকীৰ্ণতাক জোকাই থাকে কবিতা বৰপূজাৰীৰ স্বচ্ছ আৰু অস্বচ্ছ দাপনত নাৰী আচলতে যিটো নামকৰণ কৰা হৈছে তাতে এটা চিন্তাৰ উদ্বেগ উঠিছে স্বচ্ছ কি অস্বচ্ছ কি আৰু দাপনত কেনেদৰে নাৰী প্ৰতিফলিত হৈছে আৰু এই কথাটোৱে মই ইয়াৰ যিকেইটা প্ৰবন্ধ ইতিমধ্যে প্ৰকাশিত হৈছে 2-4টা প্ৰবন্ধ ইতিমধ্যে পঢ়িছোঁ আৰু 2-4টা পঢ়া নাই কিন্তু কবিতা বৰপূজাৰীৰ মই জানো এগৰাকী ভাল লেখক আত্মলঘিমা প্ৰকাশ কৰি থকা এগৰাকী ভাল লেখক আৰু মই ভাবোঁ গ্ৰন্থখন পঢ়ি ইয়াৰ মাজত নতুন নতুন চিন্তাৰ উদ্বেগ কৰিব আৰু কবিতা বাইদেউ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে সমাজলৈ এনেধৰণে আৰু অৱদান আগবঢ়াই গৈ থাকিব ধন্যবাদ মৰম দিব বাইদেউৰ লেখা পঢ়িব এয়া বাইদেউৰ আদৰণি ভাষণ আমি ববিতা বৰঠাকুৰ বাইদেউ নাৰী চাই তেওঁ কাঠগড়াত উঠাই দিছে নাৰীগৰাকীক আৰু বিচাৰ দিছে আমাৰ হাতত যে আমি এতিয়া বিচাৰ কৰিব লাগে সঁচা কথা তেখেতৰ প্ৰতিটো নিবন্ধ আমি সদায় পাই অহা কথাখিনি আমাৰ জীৱন প্ৰবন্ধ যিটোত মই পাইছিলোঁ মমতাৰ মোনা হ'বলৈ আমি গৰ্ভধাৰণ কৰিবই লাগিব যে এইটো কথা নহয় মাতৃ হ'বলৈ গৰ্ভধাৰণ নকৰাকেও আমি মাতৃ হ'ব পাৰোঁ আজি মাদাৰ টেৰেছা অকুমাৰী হৈ আছে দেই তোমাৰ চুলিখিনি ধুনীয়া তোমাৰ ছালখন ধুনীয়া আমাক সেই ধৰণৰ কথাখিনিহে বেছি আমাক আনন্দিত কৰিছিলে এগৰাকী নাৰী কিন্তু আমাক এইটো কোনেও নুসুধে যে তুমি প্লাম্বাৰ কামখিনি জানানে তুমি ইলেক্ট্ৰিচিয়ান হ'ব পাৰিবানে ইলেক্ট্ৰিচিয়ান কামখিনি শিকিছানে বা তুমি গাড়ী চলাব জানানে চাইকেল চলাব জানানে সেইবোৰ কৰিলে আমাক কেতিয়াও ভাল পোৱা নাছিলে চাইকেল চলালে তেতিয়া ভালকৈ নকৈছিলে এটা সময় আছিল আমিও সেই সমস্যাৰ সন্মুখীন হৈছিলোঁ যাৰ তেখেতৰ প্ৰতিটো নিবন্ধত এগৰাকী নাৰীক বিশ্লেষণ কৰিছে যে নাৰীৰ শক্তিৰ আধাৰ নাৰী প্ৰগতিৰ মূল নাৰী সৃষ্টিৰ মূল কিন্তু কেতিয়াবা কেতিয়াবা নাৰী ধ্বংসৰো কাৰণ গাঁওখনেই দেখা পাম যিখন গাঁৱত আছিল এটা বাঁহৰ ঘৰ মাটিৰে লিপা বেৰৰ বা মাটিৰ মজিয়াখনৰ চৌহদত এটা গোহালি এটা খেৰৰ ঘৰ গৰু থাকে গোহালিটোত এতিয়া মনত পেলাওক আপোনালোকে সেই গোহালিটোত যেতিয়া এজনী গায়ে এটা দামুৰিক গাখীৰ খুৱাই থাকে সেই গাইজনীয়ে পোৱালিটোক গাখীৰকণ খুৱাই থাকোঁতে কেতিয়াবা গাখীৰৰ যিটো সোঁত পোৱালিটোৰ মুখলৈ আহিব লাগে সেই সোঁতটো কেতিয়াবা কমি যায় তেতিয়া পোৱালিটোৱে মাকৰ উহাৰখনত মূৰেৰে খুন্দা এটা মাৰে আৰু ইমান জোৰত সি খুন্দা মাৰে তাৰ নোপোৱাৰ বেদনাটোত সি খুন্দাটো মাৰে মাৰোতে গাইজনীয়ে পিছৰ ঠেংকেইটা 2-3 খোজমান পিছুৱাই নিবলগীয়া হয় সেৱা জনাইছোঁ
বিশেষকৈ দুমাহৰ আগৰে পৰা পুলকেশ ৰায়বৰুৱা মুখ্য সম্পাদক, জোনাক আলোচনী, উত্তৰ পুৰুষ মঞ্চৰ সম্পাদক হৰে কৃষ্ণ হালৈয়ে মোৰ বাবে যিখিনি কষ্ট কৰিছে তাৰ বাবে মই ধন্য হৈছোঁ, কৃতজ্ঞ হৈছোঁ। বিশেষকৈ দুয়োটা অনুষ্ঠানৰ পৰিয়ালক একেলগে লগ পাই বহুত সুখী হৈছোঁ। মোৰ নামৰ আগত লেখিকা শব্দটো দেখি আজি মোৰ বৰ ভয় লাগিছে। মই জানো লেখক আৰু লেখিকা হ'বলৈ হ'লে শব্দ আৰু ভাৱৰ মায়াৰে মানুহৰ মন জয় কৰিব লাগিব, মনক সমৃদ্ধ কৰিব লাগিব, হৃদয় পূৰ্ণ কৰিব লাগিব, মগজুক উৰ্বৰা কৰিব লাগিব। কিন্তু মোৰতো একোৱেই নাই সেইবোৰ। কেৱল মাত্ৰ মই এগৰাকী সাধাৰণ নাৰী। মই শব্দব্ৰহ্মক শ্ৰদ্ধা কৰোঁ, ভাৱক সন্মান কৰোঁ। মই মাত্ৰ মোৰ জীৱনৰ বাটত পোৱা ৰাগ বিৰাগ, জটিল সময়ত পৰা অভিজ্ঞতা, দুখ সুখ, সেই সকলোবোৰ সামৰি কেতিয়াবা আগবাগ কৰি থাকোঁ। সেই আগবাগৰ সমষ্টিয়েই হৈছে স্বচ্ছ আৰু অস্বচ্ছ দাপোণত নাৰী। মই লেখক নহয় বা লেখিকা হোৱাৰ বাসনাও মোৰ নাই। মই নিচেই সাধাৰণ নাৰী, দুখক মই কলম বুলি লোৱা সাধাৰণ নাৰী। নকৰিছিলোঁ পঢ়া শুনা। মোৰ দাদা আকৌ বিৰাট মেধাৱী, মেট্ৰিকত প্ৰথম হৈছিল। গতিকে মা দেউতাৰ বহুত চিন্তা হৈছিল বোলে মই ডাঙৰ হৈ কি কৰি খাম। গতিকে মা শিক্ষয়িত্ৰী আছিল, যিহেতু মাৰ লগৰ শিক্ষয়িত্ৰী কোনোবাই ক'লে গুৱাহাটীত এগৰাকী মানে জ্যোতিষী আহিছে, তেওঁৰ বয়স 95 বছৰ। আজি মৰোঁ কালি মৰোঁ, তেওঁৰ এনেকুৱা অৱস্থা। কিন্তু মৃত্যুৰ আগতে তেওঁ যিবিলাক কথা কৈ যাব সেইবিলাক মিলি যায়। বহুত মানুহ তেওঁৰ ঘৰত লোকে লোকাৰণ্য। মায়ে মোক তালৈ লৈ গ'ল। তেওঁ মানে বিচনাত চাই চাই মানে কৈ দিয়ে আৰু হাতখন লৈ পেলাই এনেকৈ কৈ দিয়ে, হাতখন চাই। এটা সময়ত মোৰ পাল পৰিল, মোৰ হাতখন লৈ তেওঁ ক'লে ই ডাঙৰ হ'লে ভাল গা। এই গা বুলি কৈ তেওঁ ফিট হৈ গ'ল। তেওঁ এনেই অসুখীয়া হৈ আছিল, গতিকে মানে তেওঁ দৌৰাদৌৰিকৈ হস্পিটেললৈ লৈ গ'ল। আমি আৰু কি হ'ব, কি বা ক'ব খুজিছিল তেওঁ ভাল গা মানে। গতিকে ঘৰত আহি এটা আলোচনা হ'ল। মাকবিলাকে সাধাৰণতে ল'ৰা ছোৱালী ভাল বিচাৰে, সেইকাৰণে মায়ে ক'লে ই চাগে হাৰমনিয়াম বজাই থাকেতো, ই ভাল গান গাব নেকি ডাঙৰ হ'লে। দেউতাই ক'লে ই পঢ়া শুনা নকৰে, ই ভাল গাধা হ'ব বুলি ক'ব খুজিছিল নেকি, গা মানে। তাৰপিছত এই বাইদেৱে ক'লে ইমান কি কথা কৈ থাকে, ই চাগে ভাল গাজা দি ফুৰিব। কিন্তু মইতো ইমান গাজা নিদিওঁ বা গাধা হ'লে মেডিকেল পাছ কৰিব নোৱাৰিলোঁ হয়। সেইকাৰণে এতিয়াও এটা ক্ষীণ আশা ৰাখি থাকোঁ বোলে কিজানি আৰু অলপ ডাঙৰ হ'লে ভাল গান গাব পাৰোঁহে। কিজানি আজিৰ পৰাই আপোনালোকে মোক স্বীকৃতি দিয়ে ভাল গায়ক বুলি। গতিকে সদায় মানে সেই আশাটো লৈ মিটিংবিলাকত আহোঁ। কিজানি আজি মোক গান গাব দিলে, এটা গান গাই দিলে আজিৰ পৰাই মোক ভাল গায়ক বুলি কয়। গতিকে সেই আশাটো লৈ আহিছোঁ। আৰু যিহেতু মোৰ মানে অলপ অসুখৰ পৰা উঠিছোঁ, এই মাতটো অলপ ভাঙি আছে, তথাপিও মই এইটো গাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে গানটো গাই লওঁ, নহ'লে মানে পিছলৈ বেয়া হৈ যায় কথা কৈ থাকিলে। গাওঁনে বাৰু? ভূপেন হাজৰিকাদেৱৰ এটা গান গাইছে। তোমাৰ উশা কোমল কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাণী। শাৰদীয়া চেনেহিয়ে কঁকালি ইমান লাগিল, তোমাৰ উশাহ কোমল কোমল শেৱালি কোমল হাঁহি। আজি গালো মই মৰম সনাহি, তাকে শুনি চেনেহীৰ উখল মাখল চিৰি। বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহি, তোমাৰ
উষা কোমোৱা কোমল শেৱালি কোমলীয়া শতবাৰ প্ৰণাম জনাইছোঁ। ছাৰৰ বাবে এতিয়া হাত চাপৰি হওক। নহয় পৰিস্থিতিক নিজৰ লাভ কৰি নিজ নিজ সাহস সংগ্ৰামৰ প্ৰতীকৰূপে নিজকে প্ৰতিষ্ঠিত কৰি আন হাজাৰগৰাকী নাৰী আত্মপৰিচয় গঢ়ি তুলি আমাৰ সকলোৰে আদৰ্শ আৰু প্ৰিয় নাৰী হৈ ডক্টৰ শৰ্মা ছাৰ, ৰাধা গোবিন্দ বৰুৱা। নমস্কাৰ, মই শ্ৰী পুলকেশ ৰায়বৰুৱা, মাহেকীয়া সাহিত্য সংস্কৃতিমূলক আলোচনী জোনাকৰ মুখ্য সম্পাদক আৰু আমাৰ উত্তৰ পুৰুষৰ মঞ্চৰ সহযোগত এই অনুষ্ঠানটো হৈ গ'ল। আজিৰ মধ্যমণি ববিতা বৰঠাকুৰ বাইদেউৰ স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী শীৰ্ষক গ্ৰন্থখনৰ শুভ উন্মোচন অনুষ্ঠানটি হৈ যায়। এই অনুষ্ঠানটো আমি ভাবোঁ অতিকৈ বাচকবনীয়া হৈছিলে, কাৰণ তেখেতৰ গুণগ্ৰাহী শ্ৰোতাসকলে সেই দুঘণ্টা পৰ প্ৰায় ৬০-৭০ গৰাকী ৰাইজে দুঘণ্টা পৰ এই অনুষ্ঠানটোৰ ৰসস্বাদন কৰিছে। কবিতা আবৃত্তি, গীত আৰু ভাষণ এই তিনিটাৰ মাধ্যমেৰে এই অনুষ্ঠানটো সতেজ হোৱা বুলি আমি ক'ব পাৰোঁ। ববিতা বৰঠাকুৰ বাইদেউ সংক্ষেপে ক'ব লাগিলে বিন্দুতেই সিন্ধু। বাইদেউৰ এটা মন গহনত কি কথা খেলি থাকে, নাৰীৰ মনত কি কথা খেলি থাকে, তাক প্ৰকাশ্যে বাইদেউ লিখি উলিয়াইছে। আপুনি ববিতা বৰঠাকুৰ বাইদেউক অসমৰ পৰা যিকেইখন সংবাদপত্ৰ ওলায় তাতে প্ৰায়েই প্ৰবন্ধ পাই থাকিব। নাৰী বিষয়ক মূল বিষয় হিচাপে লৈ তেখেতে এই গোটেই 30টা প্ৰবন্ধ ৰচিছে। আমি জনাবলৈ পাই সুখী হৈছোঁ যে চলিত অসম গ্ৰন্থমেলাতো এই গ্ৰন্থখন প্ৰায় প্ৰতিটো স্থলতে পাব। অনুগ্ৰাহী ৰাইজে এইখনৰ ল'ব পাৰিব, সংগ্ৰহ কৰিব পাৰিব। ববিতা বাইদেউ আগবাঢ়ি থাকক। চৰৈ বেটি, চৰৈ বেটি। হয়, নমস্কাৰ। মোৰ নাম হৰে কৃষ্ণ হালৈ, উত্তৰ পুৰুষৰ মঞ্চৰ মই সাধাৰণ সম্পাদক হিচাপে আছোঁ। আৰু আজি আমি ক'বলৈ অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে উত্তৰ পুৰুষৰ মঞ্চ আৰু মাহেকীয়া আলোচনী জোনাকৰ উদ্যোগত ববিতা বৰঠাকুৰৰ এখন গ্ৰন্থ স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী, এই গ্ৰন্থখন আজি গুৱাহাটী প্ৰেছ ক্লাবত অত্যন্ত জনাকীৰ্ণ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। এই উন্মোচনত আমাৰ ডক্টৰ মন্দিৰা বাইদেউ, আমাৰ ডক্টৰ দিব্যজ্যোতি মহন্ত ছাৰ, জ্ঞানজ্যোতি শৰ্মা ছাৰকে আদি কৰি প্ৰায় ৬০-৭০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। আৰু বাইদেউৰ এই স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰী শীৰ্ষক গ্ৰন্থখনৰ পাতে পাতে নাৰীৰ যি বৈচিত্ৰ্যময় জীৱন, নাৰীৰ যি মনস্তাত্ত্বিক দিশ, এই সকলো বিষয় তেখেতে সাঙুৰিছে। গতিকে এই গ্ৰন্থখনে আমি আশা কৰোঁ আমাৰ পাঠক সমাজৰ মাজত বহুলভাৱে প্ৰচাৰিত হ'ব। আৰু আমি আপোনালোকক জনাব পাই অতি আনন্দিত হৈছোঁ যে এইবাৰ গ্ৰন্থমেলাত এই গ্ৰন্থখনে বিভিন্ন ধৰণৰ ষ্টলত উপলব্ধ হ'ব। ধন্যবাদ। মোৰ মানস কন্যা মই প্ৰতিগৰাকী ব্যৰ্থিত নাৰীৰ হাতত অৰ্পণ কৰিছোঁ। মই ভাবোঁ এগৰাকী কন্যাই যদি গ্ৰন্থখন পঢ়ি এটা শুদ্ধ পথৰ সন্ধান পায়, মই সুখী হ'ম। মোৰ ইয়াৰ প্ৰথম গ্ৰন্থ আৰু ইতিমধ্যে মোৰ গোটেইখিনি প্ৰকাশিত প্ৰবন্ধহে মই সংকলন কৰিছোঁ। মই প্ৰবন্ধ শব্দটো ইয়াত সন্নিৱিষ্ট কৰা নাই, মই কৰিছোঁ নিবন্ধ সংকলন। কাৰণ মই জানো প্ৰবন্ধ হ'ল গহীন গম্ভীৰ গাম্ভীৰ্যপূৰ্ণ লেখা। মই মাত্ৰ মোৰ জীৱনৰ অভিজ্ঞতাবোৰ কলমেৰে আঁকি আগবাগ কৰি থাকোঁতেই স্বচ্ছ আৰু অস্বচ্ছ দাপোনত নাৰীৰ সৃষ্টি হৈছে। দেৰগাঁৱৰ গ্ৰামৰ কাঠনি, খুব সৰু জেগা কিন্তু বৌদ্ধিক চৰ্চা কৰা এটুকুৰা ঠাই। আৰু মোৰ চাৰিওফালৰ পৰিৱেশ, মোৰ দেৰগাঁওখন খুব বেছি মৰমৰ। আৰু মই সৰুতেই যিহেতু বিবাহ হৈছিলোঁ, গতিকে মোৰ জীৱন অভিজ্ঞতা আৰু জীৱনৰ মূল্যবোধে কিছু কথা শিকাইছিল।
আৰু সেইকাৰণে মই লিখিবলৈ বাধ্য হৈছিলোঁ। কাৰোবাকতো পোনপটীয়াকৈ গালি পাৰিব নোৱাৰি আৰু ভালো পাব নোৱাৰি, বেয়াও পাব নোৱাৰি। সেইকাৰণে মই কলমৰ সহায় লৈছিলোঁ। দুই এটা লিখি আছিলোঁ, কাকতলৈ পঠাই থাকোঁ। কাকতৰ তেখেতসকলে প্ৰকাশ কৰিছিল আৰু মই যেতিয়াই কষ্ট পাওঁ, যেতিয়া সুখো পাওঁ, দুখো পাওঁ, সুখতো লিখিছোঁ, হাঁহিটো লিখিছোঁ, ভাল লগাটো লিখিছোঁ। আৰু ইমান যে লিখি পেলাই মই লেখিকা হ'ব খুজিছোঁ তেনেকুৱা কথা নহয়। মোৰ মানসিক শান্তিৰ বাবেহে মই কলমক বন্ধু কৰি লৈছোঁ। গ্ৰন্থখন উন্মোচন কৰিছে মোৰ মৰমৰ বাইদেউ ডক্টৰ মন্দিৰা বৰুৱা বাইদেৱে। নিশ্চয়কৈ হ'ব। গায়ত্ৰী প্ৰকাশনে লৈছে, দিয়া হ'ব তেখেতসকলক। ইতিমধ্যে তাত পাবই আৰু বনলতাই দিয়া হ'ব। বনলতাত আমাৰ এতিয়া গ্ৰন্থমেলাত 2টা হেৰিয়াতে পাব আৰু বাকী অন্যান্যৰ লগত আমি যোগাযোগ কৰি আছোঁ।